নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এতিয়া বিতং খবৰ মহানগৰীৰ হৰিপুৰ পাহাৰত ভয়ংকৰ অগ্নিকাণ্ড পাহাৰৰ ওপৰৰ জংঘলত সূত্ৰপাত হৈছে জুইৰ 11 বজাৰ পৰা অহৰ্নিশে জ্বলি আছে জুই চিৰিয়াখানাৰ হিমালয় বিয়পিছে জুই আতংকিত হৈ পৰিছে হৰিপুৰ পাহাৰৰ বাসিন্দাসকল খুউচ্চ পাহাৰলৈ যোৱাত ব্যৰ্থ অগ্নিনিৰ্বাপক বাহিনী কিছু দৃশ্য দেখুৱাইছো খৰাং বতৰ বৰ্তমান আৰু ফাগুনৰ বতাহো বলি আছে আৰু এই শুকান বতৰত সাধাৰণতে জংঘলত জুই লগাৰ ঘটনা হয় আৰু কেতিয়াবা দুষ্ট চক্ৰয়ো জুই লগাই দিয়ে এইবাৰ এই জুই কেনেধৰণে লাগিবলৈ পালে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু মহানগৰীৰ হৰিপুৰ পাহাৰৰ এই ভয়ংকৰ অগ্নিকাণ্ডৰ পাছত স্বাভাৱিকতে বহুতৰে বুকু কঁপি উঠিছে কাৰণ জুই বিয়পি পৰাৰ আশংকা আছে পাহাৰৰ ওপৰৰ জংঘলত সূত্ৰপাত হৈছে জুই 11 বজাৰ পৰা অহৰ্নিশে জ্বলি আছে জুই চিৰিয়াখানাৰ হিমালয় বিয়পিছে জুই যাৰ ফলত আতংকিত হৰিপুৰ পাহাৰৰ বাসিন্দাসকল খুউচ্চ পাহাৰলৈ যোৱাত এতিয়া অগ্নিনিৰ্বাপক বাহিনীও ব্যৰ্থ হৈছে কিন্তু জুই যিকোনো প্ৰকাৰে নুমুৱাবলৈ চেষ্টা কৰা হ'ব সেই কথাও অৱশ্যে কোৱা হৈছে আৰু শুকান বতৰ এই সময়খিনিত সাধাৰণতে এনে ধৰণৰ বন জুই বা যিকোনো প্ৰান্তত জুই লগাৰ ঘটনা সঘনাই হোৱা দেখিবলৈ পোৱা যায় কিন্তু এই অগ্নিকাণ্ড কেনেধৰণে হ'বলৈ পালে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই নিজে নিজে জুই লাগিল নে কোনো দুষ্ট চক্ৰই জুই লগাই দিলে সেয়া জানিব পৰা হোৱা নাই তো ৰাতিপুৱা 9টা মানৰ পৰা লাগিছে আপোনাৰ আগতেও লাগে নেকি আগতে লাগে প্ৰত্যেক বছৰে লাগে মানে এটা আপোনাৰ প্ৰায় কিমান ঘণ্টামান হ'ল এইটো প্ৰায় ঘণ্টা মানে 9টাত এতিয়া দুটামান বাজিলেই আপোনাৰ 5 ঘণ্টামান হ'ল ৰানিং চলি আছে বহুত ডাঙৰ জুই এইটো ক্ৰমান্বয়েতো আপোনালোকৰ ঘৰৰ ফালে আহি আছে জুই আহি আছে ক্ৰমান্বয়ে মানে কোনে লগাই দিয়ে মানে ক'ব নোৱাৰো এইটো কোনোবা মানে মানুহে লগাই দিয়ে এইটো মানুহে লগাব কোনোবা পাহাৰৰ ট্ৰেকিঙৰ মানুহ আহে কোনোবা ফুৰিবৰ কাৰণে আহে মানুহে লগাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে তেওঁলোকৰ ঘৰ আছে তাত আৰু তেওঁলোকে কোৱা মতে 11 বজাৰ পৰা নহয় 9 বজাৰ পৰাই এই জুইৰ সূত্ৰপাত হৈছে পুৱা 9 বজাৰ পৰা আৰু আমাৰ সাংবাদিকে যেতিয়া ভাষ্য গ্ৰহণ কৰিছিল তেতিয়া 2 বাজিছিল তেতিয়া প্ৰায় 5 ঘণ্টামান হৈ গৈছিল কিন্তু এতিয়া 4 বাজিছে আৰু এতিয়াও জুই লাগি আছে আমাৰ সাংবাদিক অসীম দত্ত আছে অসীম দত্ত অধিক জানিব বিচাৰিছো অসীম দত্ত হয় প্ৰাঞ্জল যেহেতু মই বৰ্তমান সময়ত হৰিপুৰ পাহাৰৰ ওপৰতে উপস্থিত আছো মই হৰিপুৰ পাহাৰটো মোৰ পিছফালে যিটো পাহাৰ দেখিছে সেইটোৱে হৈছে হৰিপুৰ পাহাৰ আৰু হৰিপুৰ পাহাৰৰ কাষৰ এটা অঞ্চলত যেহেতু মই উপস্থিত আছো ওপৰলৈ যাব পৰা নাই কিন্তু প্ৰায় মই 12 পৰা 12:30 বজাৰ ভিতৰত যেটো খবৰ লাভ কৰিছিলো দুনমতি আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁৰ যোগে মই খবৰ লাভ কৰিছিলো যে পাহাৰৰ ওপৰত ভয়ংকৰ এক অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আৰু সেই খবৰ লাভ কৰাৰ পিছতে আমি খবৰ কৰি চিৰিয়াখানাৰ ভিতৰলৈ আহিছিলো চিৰিয়াখানাৰ ভিতৰত যেটো এই অগ্নি সংযোগ হৈছে বুলি খবৰ পাইছিলো কিন্তু চিৰিয়াখানাৰ ভিতৰত পোৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনো তাত উপস্থিত হৈছিল কিন্তু সেই লোকসকলৰ পৰা যি খবৰ পালো সেই খবৰ অনুসৰি আসলতে যি চিৰিয়াখানাৰ যি সীমা আছে সেই সীমাৰ যি ওয়াল আছে সেই ওয়ালৰ কাখলৈকে আসলতে সেই যি অগ্নিকাণ্ড সেই অগ্নিকাণ্ডৰ যি লেলিহান শিখা বিয়পি পৰিছিল আৰু এই মুহূৰ্তত যেটো মই দেখুৱাব বিচাৰিম নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক এইটো এটা হৈছে সীমা মোৰ যদি তলত চাই এইটো এটা হৈছে সীমা আৰু এই যেটো পাহাৰ এই পাহাৰটো আসলতে গুৱাহাটী মহানগৰৰ গীতানগৰ পৰ্যন্ত এই পাহাৰটো বিস্তৃত পাহাৰটো আসলতে বিয়পি আছে আৰু এই পাহাৰটোৰ ওপৰতে যেটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ জুই বৰ্তমান সময়ত এইফালে যদিওবা জুই কমিছে কিন্তু ইয়াৰ ওপৰত বৰ্তমান সময়টো আসলতে ভয়ংকৰ যি জুই সেই জুইৰ সূত্ৰপাত হৈছে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে প্ৰাঞ্জল অগ্নিনিৰ্বাপক বাহিনীৰ কোনো বাহন আহিব নোৱাৰে যেহেতু খুউচ্চ পাহাৰ আমি একেবাৰে সমতলৰ পৰা ওপৰলৈ যেতিয়া উঠিছো প্ৰায় 3 পৰা 4 কিলোমিটাৰ আমি ওপৰলৈ উঠিব লগা হৈছে তাৰ পিছত আমি বহুদূৰ খোজ কাঢ়িব লগা হৈছে খোজ কাঢ়ি অহাৰ পিছত এই অঞ্চলটো পাইছো আৰু এই অঞ্চলটো পোৱাৰ পিছত দেখিছিলো ভয়ংকৰ জুই কেইটামান মুহূৰ্তৰ পূৰ্বে ইতিমধ্যে যেটো মই কিছু ভিডিও মই নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে যেটো প্ৰেৰণ কৰিছিলো আৰু এই যি স্থান এই স্থানটো কিন্তু ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল জুই বিয়পি আহিছিল ওপৰত জুই সম্পূৰ্ণৰূপে জুই আসলতে যি শুকান পাত আছিল গছ আছিল সেই গছ বা শুকান পাতসমূহ ঠাল ঠেঙুলিসমূহ সম্পূৰ্ণৰূপে পুৰি সাৰখাৰ কৰি পেলাইছে তাৰ পিছত ইয়াত পাইছিলে ইয়াত পোৱাৰ পিছতে যিসকল অগ্নিনিৰ্বাপক বাহিনীৰ 4-5 জনে যি দল সেই দলে অতি কষ্ট কৰি খুব কষ্টৰ মূৰত তেওঁলোকে ইয়াত উপস্থিত হোৱাৰ পিছত
পানী আনি ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰা খোৱা পানী আনি বাল্টিয়ে বাল্টিয়ে খোৱা পানী আনি ইয়াত মাৰিছিল আৰু মৰাৰ পিছত কিছু পৰিমাণে এই স্থানত যদিওবা অগ্নিকাণ্ড কিছু পৰিমাণে হাম কাটিছে কিন্তু ইয়াৰ যিটো উপৰ অংশ এই উপৰ অংশত কিন্তু বৰ্তমান সময়তো অগ্নিকাণ্ড সূত্ৰপাত হৈ আছে আৰু স্বাভাৱিকতে অসীম যেটো শুকান বতৰ ইতিমধ্যে আমি কৈছো পাত এইবোৰ সব শুকাই আছে গছৰ পাত আৰু সেইবাবে হয়তো জুই অতি তীব্ৰ গতিত সম্প্ৰসাৰণ হৈছে বা বিয়পি পৰিছে যি কি নহওক স্থানীয় লোকসকলে কিছু তৎপৰতা দেখুৱাইছে তেওঁলোকে নিজৰ ঘৰৰ পৰা পানী আনি হলেও নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছে জুই ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ লোক তাত উপস্থিত হৈছে স্বাভাৱিকতে পৰিস্থিতি নিয়ন্ত্ৰণত বৰ্তমান আছে বুলি এক প্ৰকাৰ ক'ব পাৰি কিন্তু অহৰহ দৃষ্টি ৰাখি আছে অগ্নি নিৰ্বাপক বাহিনীয়েও ধন্যবাদ অসীম এয়া মহানগৰীৰ হৰিপুৰ পাহাৰৰ ওপৰত জংঘলত সূত্ৰপাত হোৱা জুইৰ খবৰ আমি জনালোঁ পুৱা 9 বজাৰ পৰা অহৰ্নিশে জ্বলি আছে জুই আৰু স্থানীয় যিসকল লোক আছে তেওঁলোকৰ ঘৰৰ কাষলৈ জুই সম্প্ৰসাৰণ হ'বলৈ দিয়া নাই তেওঁলোকে নিজে তৎপৰতা অৱলম্বন কৰিছে আৰু পানী আনিছে তেওঁলোকে নিজৰ ঘৰৰ পৰা সেই ঘৰৰ পৰা অনা পানী ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছে ইফালে অগ্নি নিৰ্বাপক বাহিনীও আছে কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তালৈকে নাযায় হয়তো পৰৱৰ্তী সময়ত কিবা এটা কৌশল অৱলম্বন কৰি জুই সামগ্ৰিকভাৱে নিৰ্বাপনৰ এক চেষ্টা চলোৱা হ'ব কাছাৰৰ কাটিগড়াত ভূমি বিবাদক লৈ ভয়ংকৰ সংঘৰ্ষ দুই পক্ষৰ সংঘৰ্ষত থিতাতে নিহত দুজন লোক ঘটনাত গুৰুতৰভাৱে আহত 12 জনৰো অধিক লোক নিহত লোক দুজন ধীৰেন্দ্ৰ বৈষ্ণৱ আৰু ৰাজু বৈষ্ণৱ কাটিগড়াৰ খেলমা গাঁৱত সংঘটিত হৈছে এই ঘটনা আহতসকলক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় এয়া কাছাৰৰ কাটিগড়াৰ খবৰ ভূমি বিবাদক লৈ ভয়ংকৰ সংঘৰ্ষ হয় তাত দুই পক্ষৰ সংঘৰ্ষত থিতাতে নিহত হয় দুজন লোক ঘটনাত গুৰুতৰভাৱে আহত 12 জনৰো অধিক লোক নিহত লোক দুজন ধীৰেন্দ্ৰ বৈষ্ণৱ আৰু ৰাজু বৈষ্ণৱ কাটিগড়াৰ খেলমা গাঁৱত সংঘটিত হয় এই ঘটনা আহতসকলক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয় আমাৰ সাংবাদিক অনিৰুদ্ধ আছে ফোন লাইনত অনিৰুদ্ধ অধিক তথ্য বিচাৰিছো প্ৰাঞ্জল আজি ৰাতিপুৱা 10টা বজাত এই ঘটনাটো ঘটে কাটিগড়া সমষ্টিৰ খেলমা গাঁৱত তেতিয়া দুটা পক্ষৰ মানুহ তাতে আহিছে জমি এটা বিবাদ চলি আছিলে বহুত দিনৰ পৰাই তাতে ইনিচিয়েলি একটা আৰ্গুমেণ্ট ষ্টাৰ্ট হয় কথা বাৰ্তা হয় আৰু এই আৰ্গুমেণ্টটো ইমান ডাঙৰ হৈ যায় তাৰপিছত মাৰপিটটো আৰম্ভ হয় আৰু মাৰপিট যেতিয়া আৰম্ভ হয় তেতিয়া আৰু অৱস্থাটো একদম বেয়া হৈ যায় তাতে আৰু সেই ঘটনাস্থলীতে দুজনৰ মৃত্যু হয় আৰু 12জনকৈ অধিক ইনজুৰি হৈছে যিটো কাৰণে প্ৰাথমিক কালাইনৰ প্ৰাইমাৰী হেল্থ চেণ্টাৰ লৈ যোৱা হৈছিলে কিন্তু তাতে চিকিৎসা ব্যৱস্থা ইমান ভাল নহয় এইটো কাৰণে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হৈছে প্ৰাঞ্জল প্ৰশাসন আৰক্ষীয়ে কি ব্যৱস্থা লৈছে এতিয়া প্ৰাঞ্জল এতিয়া এই ঘটনাৰ পিছতে আজি ৰাতিপুৱালৈকে গভৰ্ণৰ আসামৰ আমাৰ শিলচৰত আছিলে 11টা বজাত গভৰ্ণৰ গৈছে মানে শিলচৰ এয়াৰপৰ্টত এইটো কাৰণে জিলা প্ৰশাসনৰ সব ইয়াত শিলচৰতো ব্যস্ত আছিলে তাৰ পিছতে যেতিয়া ঘটনাৰ খবৰটো পায় তেতিয়া SP কাছাৰ এডিচনেল SP সব তাতে স্পটত গৈছে আৰু এতিয়া তদন্তটো আৰম্ভ হৈছে প্ৰাঞ্জল ধন্যবাদ অনিৰুদ্ধ এইখিনি তথ্যৰ বাবে নিৰ্বাচনী ৰণসিঙা বজাবলৈ অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং কোকৰাঝাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ ৰাজনাথ সিঙৰ বৰপেটাৰ বিশাল জনসভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীজনে বিজেপি আৰু অসম গণ পৰিষদৰ উদ্যোগত যৌথভাৱে আয়োজন কৰা হৈছে সভা বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সভাৰ জৰিয়তে বৰপেটা সমষ্টিৰ নিৰ্বাচনী ৰণসিঙা ৰাজনাথ সিঙৰ দিনৰ 3 বজাত বৰপেটাৰ পৌৰসভা খেলপথাৰত এই জনসভাৰ আয়োজন কৰা হয় বৰপেটাৰ জনসভা সমাপ্ত কৰি পুনৰ আজি ৰাওনা হ'ব ৰাজনাথ সিং बरपेटार यही विशाल जनसभा अपोना लोके मोक आदरणी जनाइसे आरुमयो आमपोन लोकक बहुत बहुत नमस्कार जनाइसु मेरे बहनों भाइयों इस असम की पवित्र भूमि को सबसे पहले मैं नमन करता हूं और बारपेटा की जनता का भी मैं अपनी तरफ से हार्दिक अभिनंदन करता हूं ब्रह्मपुत्र और मां कामाख्या के आशीर्वाद से कामरूप असम का यह इलाका पूरे भारत में एक अपनी अलग पहचान रखता है अनेक बार यहां मैं आ चुका हूं 2014 के बाद असम और नॉर्थ ईस्ट में
मैं आज जो देखता हूं और 2014 के पहले जो मैंने देखा था, एक क्रांतिकारी परिवर्तन हमें देखने को मिल रहा है। इस समय नॉर्थ ईस्ट के 8 राज्यों में हम लोगों की सरकार है, या भारतीय जनता पार्टी की, या हमारे एनडीए की सरकारें हैं। और वैसे देखा जाए तो नॉर्थ ईस्ट के सभी राज्यों को हमारे प्रधानमंत्री ने सामान्य नजरिए से नहीं देखा है, बल्कि हमारे प्रधानमंत्री जी ने इसके 8 राज्यों को अष्टलक्ष्मी के रूप में देखा है, इस श्रद्धा भाव से इसको देखा है। অৱশেষত চূড়ান্ত হল 2 নিৰ্বাচন আয়ুক্তৰ নাম। প্ৰাক্তন আইএএছ বিষয়া জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধু হ'ব নিৰ্বাচন আয়ুক্ত। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত 3জনীয়া কমিটিয়ে বাছনি কৰিলে এই 2 বিষয়াক। কমিটিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে 2 বিষয়াৰ নাম। ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব 2 নিৰ্বাচন বিষয়াক। 2 নিৰ্বাচন বিষয়াৰ নিযুক্তিৰ পাছতে যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। যেহেতু নিৰ্বাচন আয়ুক্তৰ 2খন আসনেই খালী হৈ আছিল, এখনৰ এজনে অৱসৰ ল'লে, আনজনে আকৌ পদত্যাগ কৰিলে। তাৰ পাছত মুখ্য নিৰ্বাচন আয়ুক্তক বাদ দি বাকী 2 নিৰ্বাচন আয়ুক্তৰ আসন খালী হৈ আছিল, পদ খালী হৈ আছিল। কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত অকলে গোটেইখিনি কাৰ্যভাৰ চম্ভালি আছিল। কিন্তু এতিয়া চূড়ান্ত হৈছে 2 নিৰ্বাচন আয়ুক্তৰ নাম। প্ৰাক্তন আইএএছ বিষয়া জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধু হ'ব নিৰ্বাচন আয়ুক্ত। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত 3জনীয়া কমিটিয়ে বাছনি কৰিলে এই 2 বিষয়াক। কমিটিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে 2 বিষয়াৰ নাম। এতিয়া ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব এই 2 নিৰ্বাচন বিষয়াক। 2 নিৰ্বাচন বিষয়াৰ নিযুক্তিৰ পাছতেই যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে লোকসভা নিৰ্বাচনৰ দিন। আনফালে এক দেশ এক নিৰ্বাচনৰ প্ৰতিবেদন দাখিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰা হ'ল প্ৰতিবেদন। গঠন কৰা হৈছিল উচ্চ ক্ষমতা সম্পন্ন কমিটি। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰিছিল কমিটি। মুঠ 18,626 পৃষ্ঠাৰ বৃহৎ প্ৰতিবেদন দাখিল কৰা হৈছে। 2023 চনৰ 2 ছেপ্টেম্বৰত গঠন কৰা হৈছিল কমিটিখন। দেশৰ বহু বিশেষজ্ঞ আইনজ্ঞৰ মতামত লৈ প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন। এই প্ৰতিবেদন কাৰ্যকৰী হ'লে একে সময়তে দেশত অনুষ্ঠিত হ'ব বিধানসভা আৰু লোকসভা নিৰ্বাচন। সুকীয়া সুকীয়াকৈ প্ৰতিখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাটো বিলুপ্ত হ'ব প্ৰতিবেদন কাৰ্যকৰী হ'লে। এবাৰ যোৰহাট কোষাগাৰত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান। উৎকোচ লোৱা অৱস্থাত হাতেলোতে কৰায়ত্ব কৰিছে মুনমুন সেন নামৰ এগৰাকী কৰ্মচাৰীক। CDPO কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ দৰমহাৰ বিলৰ বাবে উৎকোচ লৈছিল কনিষ্ঠ সহায়কগৰাকীয়ে। যোৰহাটত অভিযান চলিল। যোৰহাটৰ কোষাগাৰত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এই হঠাৎ অভিযান চলালে। উৎকোচ লোৱা অৱস্থাতে হাতেলোতে কৰায়ত্ব হ'ল মুনমুন সেন নামৰ এগৰাকী কৰ্মচাৰী। CDPO কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ দৰমহাৰ বিলৰ বাবে উৎকোচ লৈছিল এইগৰাকী কনিষ্ঠ সহায়কে। CDPO কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ দৰমহাৰ বিল, সেই বিলবোৰৰ নামতো উৎকোচ লৈছে একাংশই। এয়া হৈছে একাংশ কনিষ্ঠ সহায়কৰ কাম। যি সময়ত ৰাজ্য চৰকাৰ কঠোৰ, যি সময়ত বাৰে বাৰে কৈ থকা হৈছে, সচেতনতামূলক বাণী বিলাই থকা হৈছে যে উৎকোচ নল'ব, উৎকোচ ল'লে হাতেলোতে ধৰা পৰিব, তাৰ পাছত আপোনাৰ চাকৰিও যাব আৰু আপোনাৰ পৰিয়ালৰ মান সন্মানো যাব। তাৰ পাছতো কিন্তু উৎকোচ লৈ আছে একাংশই, যেন সেইবোৰ কেলেপেই নকৰে। টকাৰ খকে মূৰত ইমান বেয়াকৈ ধৰিছে যে তেওঁলোকে টকা নহ'লে থাকিব নোৱাৰে। নিচাৰ নিচিনা হৈ গৈছে টকা খোৱাটো, যাৰ বাবেই এজনৰ পাছত আনজনকৈ কৰায়ত্ব হৈয়ে আছে। যোৰহাট কোষাগাৰত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই পুনৰ অভিযান চলালে। উৎকোচ লোৱা অৱস্থাতে হাতেলোতে কৰায়ত্ব হ'ল মুনমুন সেন, আৰু সেইগৰাকী মুনমুন সেন হৈছে এগৰাকী কনিষ্ঠ সহায়ক। তেওঁ CDPO কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ দৰমহাৰ বিলৰ বাবে উৎকোচ লৈছিল, আৰু সেইগৰাকী কনিষ্ঠ সহায়কক হাতে লোতে ধৰা পেলোৱা হৈছে উৎকোচ লৈ থকাৰ সময়ছোৱাতেই। আমাৰ সাংবাদিক গৌতম বৰাই অধিক জনাব। উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰত থকা যি কোষাগাৰ আছে, সেই কোষাগাৰৰ এগৰাকী বিষয়াক ইতিমধ্যে, এগৰাকী কৰ্মচাৰীক ইতিমধ্যে যি দুৰ্নীতি নিবাৰক তদাৰকী শাখা আছে তাৰ বিষয়াৰ দলে উৎকোচ লোৱা অৱস্থাত হাতেলোতে গ্ৰেপ্তাৰ কৰিছে। আৰু এই কোষাগাৰ বিষয়া কাৰ্যালয়ৰ বিৰুদ্ধে বিভিন্ন সময়ত চৰকাৰী বহু কৰ্মচাৰী বিষয়াই অভিযোগ উত্থাপন কৰি আহে। তেওঁলোকৰ যিসমূহ বিল থাকে বা তেওঁলোকৰ যি যাৱতীয় কাম কৰাৰ বিনিময়ত উৎকোচ দাবী কৰাৰ অভিযোগ সতকাই উঠি আহিছিলে। আৰু আজি কিছু সময় পূৰ্বে দুৰ্নীতি নিবাৰক তদাৰকী শাখাৰ এটা বিষয়াৰ দলে আহি হাতেলোতে মুনমুন সেন নামৰ এগৰাকী জুনিয়ৰ এছিষ্টেণ্টক ইতিমধ্যে হাতেলোতে গ্ৰেপ্তাৰ কৰিছে। আৰু বাকী যি যাৱতীয় যিখিনি
কাম ইতিমধ্যে সেয়া কৰি থকা হৈছে। আমি দেখুৱাইছোঁ যোৰহাট কোষাগাৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰৰ দৃশ্য এয়া। আৰু যি CDPOৰ যি কাৰ্যালয়, সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত যি CDPO বিষয়াৰ যি কাৰ্যালয় আছে, তাত বিষয়া কৰ্মচাৰীসকলৰ বিল পাছ কৰাৰ নামত এই যিগৰাকী জুনিয়ৰ এছিষ্টেণ্ট তেখেতে উৎকোচ বিচাৰিছিলে আৰু আজি সেই কাৰ্যালয়ৰ সেই প্ৰতিষ্ঠ হৈ সেই বিষয়া কৰ্মচাৰীৰ দলে এনেদৰে আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত এনেধৰণে সেইগৰাকী কনিষ্ঠ সহায়কক এনেধৰণে গ্ৰেপ্তাৰ কৰাবলৈ সক্ষম হৈছে। আমি দেখুৱাইছোঁ যে যোৰহাটৰ উপায়ুক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত বৰ্তমান এনেদৰে বহু লোক ইতিমধ্যে সমবেত হৈছে আৰু যি সতকাই অভিযোগ উত্থাপন হৈ আহিছে যে এনেদৰে বিল পাছ কৰাৰ নামত বা বিভিন্ন ৰিটায়াৰমেণ্টৰ সময়ত তেওঁলোকৰ যিখিনি যাৱতীয় কাম থাকে বা যিখিনি তেওঁলোকে চৰকাৰৰ ঘৰৰ পৰা ধন লাভ কৰে, সেই বিল পাছ কৰাৰ নামত বিভিন্ন সময়ত ধন দাবী কৰি অহাৰ এনেধৰণৰ অভিযোগ উঠি আহিছিল আৰু তাৰে আজি পৰিণতি আমি দেখিবলৈ পালোঁ যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়াৰ দলে বৰ্তমান এনেধৰণে অভিযান চলাই হাতেলোতে মুনমুন সেন নামৰ যিগৰাকী কনিষ্ঠ সহায়িকা পদবীত আছিলে ইতিমধ্যে হাতেলোতে গ্ৰেপ্তাৰ কৰিছে। আজি মুকলি হ'ল গুৱাহাটীৰ বশিষ্ঠ উৰণ সেতু আৰু জয়ানগৰ VUP। সুচল যাতায়াত নিশ্চিতকৰণৰ লক্ষ্যৰে 6 লেনযুক্ত গুৱাহাটী বাইপাছৰ অংশ হিচাপে বশিষ্ঠ উৰণ সেতু আৰু জয়ানগৰ VUP উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বশিষ্ঠৰ পৰা এই সমগ্ৰ পথছোৱা যদি আমি গুৱাহাটীৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কথা কওঁ, সেয়া 6 লেনযুক্ত কৰা হৈছে আৰু কেইবাখনো উৰণ সেতু তাত নিৰ্মাণ কৰা হৈছে আৰু সেই উৰণ সেতুসমূহৰ জৰিয়তে যান জঁটৰ সমস্যা দূৰ কৰাৰ ব্যৱস্থা লোৱা হৈছে যাতে দীৰ্ঘম্যাদী বা দীৰ্ঘ দূৰত্বৰ যিবোৰ গাড়ী আছে সেই গাড়ীবোৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত বা যিবোৰ গুৰু বাহন আছে, অতি বোজা কঢ়িওৱা বাহন আছে, সেইবোৰ অহা যোৱাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় আৰু সেই পথছোৱা যাতে পোনপটীয়াকৈ কোনো যান জঁট অবিহনে বাহিৰৰ পৰা অহা গাড়ীবোৰে অহা যোৱা কৰিব পাৰে আৰু গুৱাহাটীৰ মাজৰ যিসকল যাত্ৰী আছে তেওঁলোকৰো যাতে কোনো আহুকাল নহয়, তাৰ বাবেই এই উৰণ সেতুবোৰ ৰাষ্ট্ৰীয় ঘাইপথত মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে বশিষ্ঠ উৰণ সেতুখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে, লগতে জয়ানগৰ VUPও তেওঁ মুকলি কৰে। খানাপাৰাৰ পৰা জালুকবাৰী ষ্ট্ৰেচ যিটো 17 কিলোমিটাৰ, এই 17 কিলোমিটাৰক 6 লেন কৰাৰ বাবে এটা প্ৰকল্পৰ অনুমোদন কৰিছিল। এই প্ৰকল্পটোত 443 কোটি টকা, তাৰমানে প্ৰায় 450 কোটি টকাৰ অনুমোদন কৰা হৈছিল আৰু এই 450 কোটি টকাৰ ভিতৰত 17 কিলোমিটাৰ পথ 6 লেনিং আৰু 4খন উৰণ সেতু আমাৰ ইতিমধ্যে মই উল্লেখ কৰা মতে 4টা স্থানতে আমাৰ 4টা উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰস্তাৱ আছিল বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠত। 17 কিলোমিটাৰ পথ 6 লেনিং, 4খন উৰণ সেতু আৰু লগত 2টা আণ্ডাৰপাছ দুটা ক'ত হৈছে জয়ানগৰ আৰু বেহৰবাৰী। আজি আমি এই সমগ্ৰ পথটো বশিষ্ঠ উৰণ সেতু, জয়ানগৰ আণ্ডাৰপাছ ৰাইজৰ বাবে আমি মুকলি কৰি দিছোঁ আৰু বাকী আন ফ্লাইঅভাৰ কেইখনো ইতিমধ্যে গুৱাহাটীবাসী ৰাইজে বা অসমবাসী ৰাইজে ব্যৱহাৰ কৰি আছে। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। $1200 কোটি টকা ব্যয়েৰে মূল ৰূপৰ হাল সলনি নকৰাকৈ সবৰমতী আশ্ৰম সংৰক্ষণৰ সংকল্প নৰেন্দ্ৰ মোদী। বাপুৰ সবৰমতী আশ্ৰম কেৱল ভাৰতৰে নহয়, বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ ঘোষণা প্ৰধানমন্ত্ৰী। বাপুৰ গ্ৰাম স্বৰাজ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক সাকাৰ কৰাৰো অংগীকাৰ প্ৰধানমন্ত্ৰী। বাপুক পৰি বিগত দশকত 25 কোটি লোকৰ ক্ষুধা দূৰ কৰাৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বাপুৰ আশীৰ্বাদত ভূমিৰ পৰা ভূমালৈ
ভাৰতৰ দ্ৰুত উন্নয়নেৰে 140 কোটি ভাৰতীয়ৰ আশা পূৰ্ণ কৰাৰ সংকল্প প্ৰধানমন্ত্ৰী। সবৰমতী কেৱল স্বাধীনতা আন্দোলনে নহয়, বিকশিত ভাৰতৰ তীৰ্থ বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 1930 চনৰ 12 মাৰ্চৰ দাণ্ডী যাত্ৰাৰ বৰ্ষপূৰ্তি 1200 কোটি টকা ব্যয়েৰে সবৰমতী আশ্ৰমৰ পুনৰ নিৰ্মাণ কৰি আহমেদাবাদত কোষ্ট্ৰাফ আশ্ৰম মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাপুৰ সবৰমতী আশ্ৰমত প্ৰধানমন্ত্ৰী। 1200 কোটি টকা ব্যয়েৰে আশ্ৰমৰ পুনৰ নিৰ্মাণ প্ৰকল্প মুকলি। কোষ্ট্ৰাৰ আশ্ৰম সংৰক্ষণ প্ৰকল্পৰো শুভাৰম্ভণি। দাণ্ডী যাত্ৰাৰ বৰ্ষপূৰ্তিত বাপুৰ স্মৃতি বিজড়িত সবৰমতী আৰু কোষ্ট্ৰাৰ আশ্ৰম দৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 120 একৰৰ পৰা 5 একৰলৈ সবৰমতী আশ্ৰম সংকুচিত হোৱাৰ বাবে পূৰ্বৰ চৰকাৰক দোষাৰোপ কৰি ভূমি দখলকাৰী তিৰস্কাৰ প্ৰধানমন্ত্ৰী। সবৰমতীৰ 63টাৰ ভিতৰত মাত্ৰ 36টা বাসগৃহহে অৱশিষ্ট থকা ঘটনাটো আক্ষেপ প্ৰধানমন্ত্ৰীৰ। Bharat is rising. अब भारत की विकास यात्रा रुकने वाली नहीं है। Watch PM Modi share his thoughts on India's emergence as a global power at this year's Rising Bharat Summit. Dream Sports presents News 18 Rising Bharat Summit in partnership with Hindustan Times, 19th and 20th March. আপুনি চাই আছে বিয়লিৰ খবৰ। সংসদৰ দুয়োখন সদনত 2019 চনতেই নাগৰিকত্ব সংশোধনী আইন গৃহীত হৈছিল। পৰৱৰ্তী সময়ত কোভিডৰ বাবে 2 বছৰ ৰ'বলগীয়া হৈছিল। মনত ৰখা উচিত যে যোৱা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হৈছিল। যিহেতু ইতিমধ্যে বিলখন সংসদত গৃহীত হৈছে, তাৰ পাছত শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ নীতি নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এইদৰেই প্ৰকাশ কৰে নিজৰ মত। নাগৰিকত্ব সংশোধনী আইনৰ নীতি নিৰ্ধাৰণৰ সৈতে সময়ৰ কোনো সম্পৰ্ক নাই। নিৰ্বাচনৰ পূৰ্বে নীতি নিৰ্ধাৰণ কৰাক লৈ বিৰোধীয়ে কি কাৰণত ইমান হৈচৈ কৰিছে সেয়া আশ্চৰ্যকৰ বুলি অভিহিত কৰিছে অমিত শ্বাহে। প্ৰকৃতাৰ্থত তেওঁলোকে এনেদৰে জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে গৃহমন্ত্ৰীয়ে। তেওঁ পুনৰ কয়, ভাৰতৰ জনতাই বুজি উঠিছে বিৰোধীৰ ষড়যন্ত্ৰৰ কথা। ৰাহুল গান্ধীয়ে হওক, কেজৰিৱালেই হওক বা মমতা বেনাৰ্জীয়ে হওক, প্ৰতিটো ৰাজনৈতিক দলেই মিথ্যাচাৰৰ ৰাজনীতিহে কৰে। যোৱা 4 বছৰত কমেও 41 বাৰ ঘোষণা কৰা বুলি প্ৰকাশ কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে এয়াই হ'ব বা এয়া হ'বই আৰু এয়া নিৰ্বাচনৰ পূৰ্বেই হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ বাবে নাগৰিকত্ব সংশোধনী আইন ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্য নহয়। ভাৰতীয় জনতা পাৰ্টিৰ বাবে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা কোটি কোটি শৰণাৰ্থীক তেওঁলোকৰ অধিকাৰ দিয়াহে মূল কথা। তেওঁলোকৰ পীড়াৰ পৰা মুক্তি দিয়াৰ লগতে ন্যায়ৰ অপেক্ষাত থকা 3 পুৰুষক ন্যায় প্ৰদান কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অমিত শ্বাহে। सारे विपक्षी दल, ओवैसी हो, राहुल गांधी जी हो या अरविंद केजरीवाल हो या ममता जी हो, ये झूठ की राजनीति कर रहे हैं। इसलिए टाइमिंग का महत्व नहीं है। भारतीय जनता पार्टी ने 2019 में अपने घोषणा पत्र में कहा है कि हम सीएए लेकर आएंगे और पाकिस्तान, अफगानिस्तान और बांग्लादेश के जो शरणार्थी है उनको नागरिकता देंगे। तो भारतीय जनता पार्टी का एजेंडा बहुत स्पष्ट है और वो एजेंडे के आधार पर हमें बहुमत मिला है। 2019 में ही ये बिल संसद के दोनों सदनों ने पार कर दिया। उसके बाद कोविड के कारण थोड़ा लेट हुआ। अब टाइमिंग का क्या महत्व है? सरकार ने अपनी विल चुने जाने से पहले अभिव्यक्त कर दी है। चुनने के बाद फर्स्ट प्रायोरिटी में पहले ही साल में दोनों सदनों से इस कानून को मान्यता मिल गई है। रूल्स फॉर्मेलिटी है। अब टाइमिंग का या पॉलिटिकल गेन या लॉस का सवाल नहीं है। अब विपक्ष तुष्टीकरण की राजनीति कर कर, एपीसमेंट की पॉलिटिक्स कर कर वोट बैंक को कंसोलिडेट करना चाहता है। मैं उनको विनंती करना चाहता हूं कि आप एक्सपोज हो चुके हो, ये मत करिए। पूरे देश की जनता जानती है कि सीएए इस देश का कानून है
और ये 4 साल में मैं कम से कम 41 बार बोला हूं कि ये होगा, चुनाव के पहले होगा। अब क्या मतलब है टाइमिंग का सवाल करने का? व्हील ऑफ लेजिस्लेटर, व्हील ऑफ गवर्नमेंट बिल से प्रकट होता है या रूल से प्रकट होता है? ऑब्वियसली बिल से। रूल व्यवस्था करता है, जो करने में पहले कोविड के कारण और बाकी सारे पॉलिटिकल इश्यूज के कारण लेट हुआ। मगर कब से नागरिकता मिलेगी? तो 2014 के पहले से। वो थंब रूल वहीं का वहीं है। आज क्या फर्क पड़ गया है बताइए? कोई फर्क नहीं पड़ा है। भारतीय जनता पार्टी को के लिए ये पॉलिटिकल गेन का मुद्दा नहीं है। भारतीय जनता पार्टी के लिए, हमारे नेता नरेंद्र मोदी जी के लिए अफगानिस्तान, पाकिस्तान और बांग्लादेश से आए हुए करोड़ों शरणार्थियों को उनका अधिकार देने का मुद्दा है, उनकी वेदना से मुक्ति दिलाने का मुद्दा है और उनकी 3 पीढ़ी को न्याय देने का मुद्दा है, जो कांग्रेस पार्टी ने कभी नहीं दिया। আনফালে NRC আৰু CAAৰ মাজত সম্পৰ্ক সন্দৰ্ভত গৃহমন্ত্ৰী শাহে কয়, NRC ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এক প্ৰক্ৰিয়া। ইয়াৰ সৈতে CAAৰ কোনো সম্পৰ্ক নাই। অসমৰ সৰ্বত্ৰ CAA প্ৰযোজ্য হ'ব। কেৱল 2 প্ৰকাৰৰ বিশেষ অধিকাৰ থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতহে CAA প্ৰযোজ্য নহ'ব। অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট আৰু ষষ্ঠ অনুসূচীভুক্ত ৰাজ্যত CAA প্ৰযোজ্য নহ'ব। CAAৰ বাবে জনজাতীয় লোকসকলৰ অধিকাৰ কোনো প্ৰকাৰে খৰ্ব নহ'ব বুলিও গৃহমন্ত্ৰী শাহে मंतव्य करे। में जो NRC की ऑर्डर हुए वो सुप्रीम कोर्ट ऑफ इंडिया की, इसका CAA से कोई लेन देन नहीं है। आसाम नहीं, देश के हर हिस्से में CAA लागू होगा। सिर्फ नॉर्थ ईस्ट के राज्य जहां पर 2 प्रकार के विशेषाधिकार उनको दिए गए हैं, वो विशेषाधिकार के तहत जो राज्य आते हैं उनको ही CAA नहीं होगा। एक इनर लाइन परमिट का प्रोविजन है और संविधान की 6ठी अनुसूची में शामिल जनजातीय क्षेत्र है। हाँ, वो जो 6 शेड्यूल में वो असम के कुछ जम्मू कश्मीर के कुछ इलाके, राजस्थान के कुछ इलाके, हिमाचल के कुछ इलाके आते हैं उसमें। वहां नहीं लागू होगा, बाकी सब जगह लागू होगा। पर लोग नहीं जानते ना, क्योंकि कुछ साल वो यहाँ है, कुछ साल, और जो ट्राइबल इलाके हैं उनका जो कॉम्पोजिशन है वो बदलेगा नहीं CAA की वजह से? जरा भी नहीं बदलेगा। ट्राइबल कॉम्पोजिशन और उनके अधिकार को हम जरा भी डाइल्यूट नहीं कर रहे हैं। हमने एक्ट में ही प्रोविजन कर दिया है कि जहां पर भी इनर लाइन परमिट है और जहां संविधान की 6ठी सूची में जो क्षेत्र शामिल किए गए हैं, इन पर वहां पर CAA नहीं लागू होगा और वहां के एड्रेस वाला एप्लीकेशन भी ऐप में अपलोड ही नहीं होता है। तो लागू होने का सवाल ही नहीं आता है। और एक्ट में ही प्रोविजन है, मगर हमने एप्लीकेशन में भी वो एरिया को एक्सक्लूड कर दिया है। कोई अप्लाई करेगा भी वो वहां से तो नहीं, ऐप ही नहीं खुलेगा। पर वो कहीं और जाके अप्लाई कर सकता है ना? तो वो भारत के नागरिक तो बन ही सकते हैं। हाँ, अच्छा, ओके। वो संविधान की 6ठी अनुसूची में सुरक्षित क्षेत्रों के नागरिक नहीं बन सकते। इनर लाइन परमिट से सुरक्षित क्षेत्रों के नागरिक नहीं बन सकते। वो भारत के नागरिक बन ही सकते हैं। ইফালে CAA সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 4 দিনত অসমত এজনো লোকেও আবেদন কৰা নাই। অসমত বাহিৰা মানুহ নাহে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমক কৰিডৰ হিচাপেহে ব্যৱহাৰ কৰে মানুহে। CAA আন্দোলনৰ নামত 5 জনক কিয় শ্বহীদ কৰা হ'ল তাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। CAA যোনে কৰিছে, I am not very enthusiastic about the CAA things, কাৰণ গোটেই মানুহবিলাকে উত্তৰ দিব লাগিব। অসমখনৰ কেছটো আমাৰ আবেগত চলোতো আমি কোনেও কেছটো ধৰিব পৰা নাই। কথাটো হ'ল CAA there is a cut off line 1/1/2014। So তুমি যদি 1/1/2014 আগত আহিছিলা, why you have not applied NRC? বাকি ষ্টেটত যদি 21ত সোমোৱা মানুহজনেও কয় যে মই 14ত আহিছোঁ, তেওঁৰ প্ৰুফ নাই। অসমত প্ৰুফ হৈ গ'ল যে মই 2014ৰ আগত আহিছোঁ কাৰণে মই NRCত এপ্লাই কৰিছিলোঁ, নহ'লেতো মই নাই। সেইকাৰণে অসমত CAAত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব। এতিয়া পৰ্টেল খোলা আছে,
এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পৰ্টেলত কিমান মানুহে আবেদন কৰিছে। এতিয়া 5জন শ্বহীদৰ মৃত্যুৰ উত্তৰ বহুত মানুহে দিব লাগিব আফটাৰ 45 ডেজ। যুক্তি ইয়াত কোনেও দিব নাহে। ডাঙৰ সমস্যাটো হৈছে কি, আমি নামানো, নুবুজো। আৰে নুবুজিলে কেনেকৈ কৰিবা? বুজিলেহে আন্দোলন কৰিব পাৰিবা। সেইকাৰণে অসমত গোটেইটো এটা ফিয়াস্কো হ'ব। দেয়াৰ উইল বি ন' ফ্ৰেছ এপ্লিকেশ্যন। পিছত আমি কেম্প বহাব লাগিব NRCত বায়'মেট্ৰিক লগ হৈ থকা মানুহখিনিক, এপ্লিকেশ্যন কৰ বুলি। আজিতো 4 দিন গ'লেই কেইটা অসমৰ পৰা আবেদন হ'ল। অসমত মানুহ নাহে কাৰণ ইয়াত ইক'চিষ্টেমটো ইমান ষ্ট্ৰং, মানুহে একচেপ্টে নকৰে। এইটো কৰিডৰ হিচাপেহে ইউজ কৰে, সোমাই পেলাই ওলাই যায়। আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন সোমোৱাই নাই, ওলাই গুচি যায় অসমৰ পৰা। কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গ'ল। ইয়াত কলিকতাত গ'লে ট্ৰিবুনেল নাই, IMDT নাই, কলিকতাত গ'লে ভোটাৰ নাই। গতিকে মানুহ অসমত থাকিবনে বেংগলত গুচি যাব? বিহাৰত গ'লে ভোটাৰ ট্ৰিবুনেল নাই। অসমত প্ৰায় 100 টকা লেবাৰ কৰিলে, গুজৰাটত গ'লে 300 টকা। অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব, কৰ্ণাটকত গৈ আছে, એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব? CAAৰ ফলত যদি পাৰ্চী আৰু খ্ৰীষ্টানসকলক ভাৰতলৈ আহিব দিব পাৰে, তেন্তে মুছলমানসকলক কিয় এই সুবিধাৰ পৰা বঞ্চিত কৰা হ'ল বুলি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয়, মুছলমানসকলৰ বাবেই ভাৰতৰ এটা অংশ ভাগ কৰা হৈছিল। যিসকল লোক অখণ্ড ভাৰতৰ অংশ, যিসকল ধাৰ্মিক প্ৰতাৰণাৰ বলি হৈছে, তেওঁলোকক তেওঁলোকৰ মৰ্যাদা উভতাই দিয়াৰ বাবেহে এই প্ৰচেষ্টা বুলি কয় গৃহমন্ত্ৰীজনে। आबादी के लिए ही वो हिस्सा आज भारत का भाग नहीं है। वो भूमि इसीलिए दे दी गई थी। फिर तो हर देश से अव्यवस्था से जो आना चाहिए, इसके लिए भारत के दरवाजे खोल लो। भारत कहां बचता है? अखंड भारत के जो लोग हिस्सा थे और जिन पर धार्मिक प्रताड़ना हुई है, उसको शरण देना मैं मानता हूं हमारी नैतिक जिम्मेदारी है और हमारी कॉन्स्टिट्यूशनल रिस्पॉन्सिबिलिटी। जब विभाजन हुआ तब पाकिस्तान में 23% हिंदू थे, हिंदू और सिख थे। आज 3.7% बच गए। कहां गए सारे? इतने सारे तो यहां आए नहीं। धर्म परिवर्तन हुआ, अपमानित किया गया। 2म दर्जे के नागरिक के नाते इनको रखा गया। कहां जाएंगे ये लोग? क्या देश इसका विचार नहीं करेगा? देश की पार्लियामेंट इसका विचार नहीं करेगी? देश की पॉलिटिकल पार्टियों ने इनका विचार नहीं करना चाहिए? आप इस लॉ को आइसोलेशन में नहीं दे सकते। इस देश का एक इतिहास है। 15 अगस्त 1947 को देश का विभाजन हो गया। देश 3 हिस्सों में बंट गया। वो बैकग्राउंड है। भारतीय जनसंघ, भारतीय जनता पार्टी हमेशा विभाजन का विरोध किया। हम कभी सहमत नहीं थे। इस देश का विभाजन धर्म के आधार पर होना ही नहीं चाहिए था, मगर उस वक्त किया गया। जब धर्म के आधार पर आप विभाजन करते हो और वहां जो अल्पसंख्यक है उन लोगों पर ढेर सारे अत्याचार हो, धर्म परिवर्तन कराए जाए, इनकी महिलाओं को अपमानित किया जाए, वो माँ बहन बेटी के लिए वो शरण में आए भारत की, तो क्या उसको यहाँ नागरिकता का अधिकार नहीं है? और स्वयं कांग्रेस के नेताओं ने आजादी के वक्त सैकड़ों भाषणों में कहा है कि अभी मारकाट चल रही है, अभी जहां है वहां रह जाइए, बाद में जब कभी भी भारत में आएंगे आपका स्वागत है। परंतु बाद में इलेक्टोरल पॉलिटिक्स चालू हुई, वोट बैंक की राजनीति चालू हुई। एपीसमेंट के कारण वो वादा कांग्रेस पार्टी ने कभी पूरा नहीं किया, जो आज नरेंद्र मोदी पूरा कर रहे हैं। এই প্ৰসংগতে বিৰোধীয়ে বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে বুলি উত্থাপন কৰা আন এক অভিযোগ সন্দৰ্ভত মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। আচলতে বিপক্ষৰ কোনো কাম নোহোৱা হৈছে। তেওঁলোকেতো চাৰ্জিকেল ষ্ট্ৰাইক 370 বিলুপ্তিকৰণৰ সময়তো এয়া ৰাজনৈতিক লাভালাভৰ বাবে কৰা বুলি কৈছিল। আমি কি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ নিদিয়াকৈ থাকিম নেকি? এই বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। को और कोई काम नहीं। उन्होंने तो सर्जिकल स्ट्राइक और एयर स्ट्राइक को भी बताया कि आपका पॉलिटिकल फायदा है, तो क्या हम टेररिज्म पर कदम न उठाए? इन्होंने 370 को भी बताया कि ये आपके पॉलिटिकल फायदे के लिए कर रहे हैं। हम 1950 से कह रहे हैं कि हम 370 को हटाएंगे। उनका हिस्ट्री है, जो बोलते हैं वो करते नहीं है। मोदी जी का हिस्ट्री है, जो भारतीय जनता पार्टी ने कहा है, नरेंद्र मोदी ने कहा है, वो पत्थर की लकीर है। मोदी की हर गारंटी पूरी होनी है।
মুখ্যমন্ত্ৰীৰ মুখত পুনৰ ৰাহুল গান্ধীৰ বডি ডাবল প্ৰসংগ মণিপুৰৰ পৰা একেলগে ৰাহুল গান্ধীৰ সৈতে আহিছিল বডি ডাবল এই ক্ষেত্ৰত আবেলি ৰাজ্যিক বিজেপি কাৰ্যালয়ত সবিস্তাৰে প্ৰকাশ কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে বৰ্ণিহাটলৈ আহিছিল এই লোকজন গুৱাহাটী প্ৰৱেশৰ পূৰ্বে ভূপাললৈ ৰাওনা হৈছিল কুৰুক্ষেত্ৰ বডি ডাবলৰ সকলো তথ্য মজুত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে Mr. Kurukshetra from Madhya Pradesh. He was used as a body double. I don't want to join him because Delhi से भी मुझको किसी ने बोला यार छोड़ो लड़ा झगड़ा खत्म करो. The body double acquisition was he was accompanied by a body double from Madhya Pradesh. The moment India Today exposed that day the person took a flight from Guwahati. He went to Dibrugarh or Delhi. From Delhi, he went to Madhya Pradesh. So Congress should have shown him before the media. So I don't talk. खाली दिल्ली से मुझको बोला गया था यार छोड़ दो बोल के. We have photograph. We have everything. Now after this photograph things is done, then that person was pushed back from Assam that day. Person has accompanied him from Manipur. And in Assam, he was there in the bus. Whenever Rahul Gandhi was inside that conference, he was on the front. Then he came up to Nagaon. That day when he was in Barnihad that night, next day morning, he took a ticket from Guwahati, he went to Delhi to Bhopal. If he was not a body double, he should have been brought before press. कि देखो ये body double नहीं है, मेरा लुक लाइक है मेरा साथी घूम रहा है কেনেকৈ উন্নতিৰ জখলা বগাইছিল ৰিলায়েন্সে কিয় বিদেশৰ ভাল চাকৰি এৰি নিজ দেশলৈ ঘূৰি আহিছিল ধীৰুভাই জামনগৰতে ধীৰুভাইয়ে কেনেকৈ ৰিফাইনাৰী স্থাপন কৰিলে এই সকলোবোৰ কথা এফালৰ পৰা ক'লে ৰিলায়েন্স গ্ৰুপৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীৰ পত্নী কোকিলাবেন আম্বানীয়ে কেনেকৈ উন্নতিৰ জখলা বগাইছিল ৰিলায়েন্সে কিয় বিদেশৰ ভাল চাকৰি এৰি নিজ দেশলৈ ঘূৰি আহিছিল ধীৰুভাই জামনগৰতে ধীৰুভাইয়ে কেনেকৈ ৰিফাইনাৰী স্থাপন কৰিছিল দেশৰ বৰেণ্য উদ্যোগপতি ধীৰুভাই আম্বানীৰ অবৰ্তমানত সাধুৰ দৰে ঘটনাবোৰ এফালৰ পৰা কৈ গ'ল ৰিলায়েন্স গ্ৰুপৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীৰ পত্নী কোকিলাবেন আম্বানীয়ে એમના મોટા ભાઈએ બહુ સમજાવ્યું રમણીક ભાઈએ કે ના ધીરુ આટલી નોકરી સારી મૂકી અને જવાય નહીં તો એમને કીધું ના મારે મારું તકદીર અજમાવવું છે અને મારે ઇન્ડિયા જવું છે તો ભાઈએ કહ્યું કે ઇન્ડિયામાં જઈને શું કરીશ એને કીધું ભગવાન મને જે રસ્તો બતાવશે એ રસ્તામાં હું આગળ વધીશ અને મને ખરેખર ખ્યાલ જ છે કે હું ઇન્ડિયામાં જઈને કંઈક કરવા માંગુ છું શું કરવા માંગુ છું એ તો હવે ઈશ્વર મને તક આપશે એ રીતે હું આગળ વધીશ તમારા બધાના શુભાશથી ધીરુભાઈ ધીમે ધીમે આગળ વધતા ગયા ને ઘણા વર્ષો થઈ ગયા તમને બધાને ખબર છે કે જામનગરમાં ધીરુભાઈએ રિફાઇનરીની સ્થાપના કરી ત્યારથી આપણા જામનગરનું નામ ખૂબ આગળ આવી ગયું মঙলবাৰে নাতি অনন্ত আৰু হবলগীয়া নাতি বোৱাৰী ৰাধিকা মাৰ্চেণ্টৰ সৈতে জুনাগড় জিলাৰ চৌৰৱাত চহৰত উপস্থিত হয় কোকিলাবেন আম্বানী এই চহৰখনতে ধীৰুভাইৰ প্ৰাথমিক জীৱন অতিবাহিত হৈছিল চৌৰবাৰী মাৰ দৰ্শন কৰাৰ পিছতে কোকিলাবেন আম্বানীয়ে ক'লে ধীৰুভাই আৰু মোৰ বিয়াও চৌৰবাৰতেই হৈছিল প্ৰায় 70 বছৰ তেওঁলোকৰ বিয়াৰ বাৰ্ষিকী আনহাতে ইয়াতে অনন্ত আৰু ৰাধিকাৰ প্ৰাক বিবাহৰ অনুষ্ঠান হৈ গ'ল আৰু জামনগৰৰ নাম ভাৰততেই নহয় আন্তৰ্জাতিক মানচিত্ৰত সন্নিৱিষ্ট হৈ পৰিল চৌৰবাৰৰ স্থানীয় লোকসকলৰ সন্মুখত এই মন্তব্য কৰিলে কোকিলাবেন আম্বানীয়ে અનંત અને રાધિકાના પ્રી વેડિંગનું ફંક્શન કર્યું અને આપણા જામનગરનું નામ ઇન્ડિયાના ઇન્ટરનેશનલ મેપ ઉપર આવી ગયું મારું અને ધીરુભાઈનું લગ્ન ચોરવાડમાં થયેલું અને આજ કરતાં 70 વર્ષ થઈ ગયા અને આજે અમારા લગ્ન જીવનનો દિવસ છે કોઇન્સિડન્ટલી 12મી માર્ચ અને આજે માતાજીએ
ચોરવાડના સર્વે આપણા કુટુંબીજનો કહીશ, ચોરવાડના માણસો નહીં, આ બધું અમારું એક કુટુંબ છે અને કુટુંબીજનો અહીંયા પધાર્યા છે અને મને ખૂબ એનો આનંદ થાય છે। ধীৰুভাইয়ে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল আৰু সেই সকলোবোৰ দায়িত্ব মূৰ পাতি ল'লে মুকেশ ভাইয়ে। ধীৰুভাইয়ে মাত্ৰ এটা ৰিফাইনাৰী স্থাপন কৰিছিল, কিন্তু মুকেশ ভাইয়ে 3টা ৰিফাইনাৰী নিৰ্মাণ কৰিলে। পিতৃতকৈ সন্তান বেছি আগবাঢ়িলে মাকে গৌৰৱ কৰিবই। આપને ખબર હશે કે ધીરુભાઈએ એક રિફાઇનરી નાખી પણ મુકેશભાઈએ 3 નાખી, એટલે બાપ કરતા બેટા સવાયા હોય તો માતાને તો ગર્વ જ થાય ને। અને એમાં અત્યારે নিজৰ বিবাহ বাৰ্ষিকীৰ দিনটোত কোকিলাবেন আম্বানীয়ে এইদৰে বিভিন্ন কথা কৈ নষ্টালজিক হৈ পৰিল। বৰ্তমান অনন্তই সম্পূৰ্ণ ৰিফাইনাৰী সঞ্চালন কৰি আছে আৰু জামনগৰখন তেওঁৰ বহুত প্ৰিয়। এই ক্ষেত্ৰত ৰাধিকাৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু ৰাধিকাই জামনগৰতে থাকি অনন্তক সহায় কৰিব। দুয়ো জামনগৰত সুখত থাকক আৰু এতিয়া যি আছে তাতোতকৈও বেছি উন্নতি কৰক ব্যৱসায়ত। চৌৰবাৰৰ আৰু জামনগৰৰ ৰাইজৰ খুব লাভ হওক, শেষত এই শুভকামনা জনালে কোকিলাবেন আম্বানীয়ে। અનંત આખી રિફાઇનરીનું સંચાલન કરી રહ્યો છે અને જામનગર એમના માટે ખૂબ જ પ્રિય છે કે જામનગરમાં વધારે ખુશ રહે છે અને બધું જ કામકાજ રિલાયન્સ રિફાઇનરીનું અનંત અત્યારે સંભાળી રહ્યા છે અને સાથે સાથે રાધિકાનો પણ પૂરો જ સપોર્ટ છે કે ના હું પણ જામનગરમાં રહીશ, અનંતને મદદ કરીશ અને આ રીતે બંને જણા ખૂબ ખુશી રહે જામનગરમાં અને હજુ પણ છે એના કરતાં એમના બિઝનેસને ખૂબ આગળ વધારે અને આપણને ચોરવાડની પ્રજાને, જામનગરની પ્રજાને ખૂબ ખૂબ લાભ મળતો રહે એવી મારી શુભકામના છે। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত লোকসভা নিৰ্বাচনক লৈ প্ৰকাশ পালে নিউজ 18 নেটৱৰ্কৰ দেশৰ সৰ্ববৃহৎ অপিনিয়ন পোল। প্ৰকাশ পালে 242টা সমষ্টিৰ অপিনিয়ন পোল। 174টা সমষ্টিত বিজেপি জোট বা এনডিএৰ জয়ৰ সম্ভাৱনা প্ৰকাশ পাইছে। তাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বত গঠিত ইণ্ডিয়া এলায়েন্স 56টা সমষ্টিত জয়লাভ কৰাৰ ইংগিত দিছে অপিনিয়ন পোলে। আজি প্ৰকাশ পাব অসমৰ 14টা সমষ্টিৰ অপিনিয়ন পোল। ইয়াৰ উপৰি আন 11খন ৰাজ্যৰো অপিনিয়ন পোল প্ৰকাশ কৰা হ'ব। 13 আৰু 14 মাৰ্চ কালি 13 তাৰিখে আমি প্ৰকাশ কৰিছিলোঁ প্ৰথম পৰ্যায়ৰ অপিনিয়ন পোল আৰু আজি 14 তাৰিখে দ্বিতীয় পৰ্যায়ৰ অপিনিয়ন পোল প্ৰকাশ পাব। কিছু সময়ৰ পাছতেই আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থ জ্যোতি বৰা লাইভত আছে। পাৰ্থ, বৰ বেছি সময় নাই আৰু তাৰ পাছতেই অসম সহিতে আৰু 11খন ৰাজ্যৰ অপিনিয়ন পোল আজি প্ৰকাশ পাব। প্ৰাঞ্জল, আৰু মাথো 1 ঘণ্টা 45 মিনিটৰ অপেক্ষাৰ পিছতে প্ৰকাশ পাব অসমৰ অপিনিয়ন পোল। যি মেগা অপিনিয়ন পোল 2024 নিউজ 18 নেটৱৰ্কে কৰিছিল তাৰ ফলাফল কালি এক পৰ্যায়ত প্ৰকাশ পাইছিলে। প্ৰথম পৰ্যায়ৰ ফলাফল কালি প্ৰকাশ পালে আৰু আজিৰ দিনটোত 276টা সমষ্টিৰ ফলাফল প্ৰকাশ পাব আৰু অসমৰ 14টা সমষ্টিৰ ফলাফল 6:05 প্ৰকাশ পাব। পুনৰ কৈছোঁ, নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক অসমৰ ফলাফল 14টা সমষ্টিৰ অপিনিয়ন পোলৰ ফলাফল 6:05 প্ৰকাশ পাব। অসমত 3333 গৰাকী ৰেছপণ্ডেণ্টৰ কাষ চাপিছিল আমাৰ প্ৰতিনিধি, এজেঞ্চিৰ প্ৰতিনিধি আৰু সুশৰীৰে তেওঁলোকৰ কাষ চাপি বিজ্ঞানসন্মতভাৱে কিছু প্ৰশ্ন সোধা হৈছিল তেওঁলোকক আৰু সেই প্ৰশ্নৰ উত্তৰসমূহেই তথ্যভিত্তিক উত্তৰ, বিশ্লেষণাত্মক উত্তৰেৰে প্ৰতিফলন ঘটিছে আমাৰ মেগা অপিনিয়ন পোলত। সমগ্ৰ ভাৰতত 1,17,000 লোকৰ কাষ চাপিছিলোঁ আমি আৰু তেওঁলোকক কিছু প্ৰশ্ন সুধিছিলোঁ। তাৰ প্ৰশ্ন উত্তৰৰ পৰাই আমি ফলাফল দিব বিচাৰিছোঁ মেগা অপিনিয়ন পোলৰ। অসমৰ বেলিকা 14টা সমষ্টিৰ ফলাফল আজি ঘোষণা হ'ব। অসমৰ ৰাইজেও সিদ্ধান্ত গ্ৰহণ কৰি লৈছে অনাগত 2024 চৰকাৰ তেওঁলোকে কেনেকুৱা বিচাৰে বা তেওঁলোকে প্ৰধানমন্ত্ৰী প্ৰশ্ন বহুকেইটা আছিল। আমাৰ যিসকল সমীক্ষক তেওঁলোকে পোনপটীয়াকৈ সাক্ষাৎ কৰিছেগৈ মানুহক। আপুনি 1,18,000 যি চেম্পল চাইজৰ কথা ক'লে তেওঁলোকক গৈ সাক্ষাৎ কৰি তেওঁলোকৰ পৰা মতামতবোৰ লৈছে। প্ৰশ্নবোৰ আছিল এনেধৰণৰ, প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে, মোদীক লৈ তেওঁলোক কিমান সন্তুষ্ট, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পাছত ৰাহুল গান্ধী বা বিৰোধী জোঁটৰ কি লাভ হ'ব, চৰকাৰী আঁচনিবোৰে বৰ্তমানৰ দলটো সহায় কৰিবনে, নহয় জানো? এইবোৰেইটো প্ৰশ্ন আছিল।
বহুত এনেধৰণৰ প্ৰশ্ন আছিলে আৰু সেই প্ৰশ্নৰ যোগেদি আমি ফলাফল ঘোষণা কৰিছোঁ। আপুনি কৈছেই, আপুনি প্ৰধানমন্ত্ৰী, আমাৰ প্ৰশ্নসমূহ আছিল প্ৰধানমন্ত্ৰীজন কেনেকুৱা হোৱাটো বিচাৰে, প্ৰধানমন্ত্ৰীজনে আপোনাৰ জীৱনৰ উত্তৰণ কৰাত তেওঁ সফল হৈছে নে নাই, বা নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা কিমান, ৰাহুল গান্ধীৰ জনপ্ৰিয়তা কিমান, মমতা বেনাৰ্জীৰ জনপ্ৰিয়তা কিমান, বা প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে, বা যোৱা সময়ছোৱাত যোৱা 10 বছৰত আপোনাৰ অৰ্থনৈতিক উত্তৰণ ঘটিছে নে নাই, চৰকাৰী আঁচনিসমূহৰ লাভ আপুনি উঠাব পাৰিছেনে নাই, এনেধৰণৰ প্ৰশ্নবোৰ সোধা হৈছিল। তাৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰশ্নও সোধা হৈছিল, যাৰ তথ্যভিত্তিক এক উত্তৰ আমাৰ হাতলৈ আহিছিল। নিশ্চয় তথ্যভিত্তিক উত্তৰ। আৰু পাৰ্থ, সবাতোকৈ ডাঙৰ কথাটো হ'ল যে অসমৰ 14টা লোকসভা সমষ্টিৰ আসনৰ অপিনিয়ন পোল, সম্ভাৱ্য যি সমষ্টিত জয়ী হোৱাৰ যিকেইটা দলৰ কথা আছে সেই সকলো কিছু সময়ৰ পাছতেই 6 বজাৰ লগে লগে প্ৰকাশ পাব। ধন্যবাদ জনাইছোঁ। আকৌ আমি যোগাযোগ স্থাপন কৰিম। মুঠতে এয়া নিউজ 18 নেটৱৰ্কৰ সৰ্ববৃহৎ অপিনিয়ন পোল দেশৰ ভিতৰতে।